আপোনালোকৰ এই চেনেলৰ জৰিয়তে নলবাৰী জিলা ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা আমি আটাইকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি গৌৰৱেৰে জনাবলৈ পাই আনন্দিত হৈছোঁ যে অসম ব্ৰাহ্মণ সমাজৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ নলবাৰীত হ'ব। নলবাৰী জিলা ব্ৰাহ্মণ সমাজৰ আমন্ত্ৰণ মৰ্মে নলবাৰী জিলাৰ বৰজাৰা চান্দকুছি সাংস্কৃতিক প্ৰকল্প বাসন্তী মন্দিৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি অহা 11 বহাগ 25 এপ্ৰিল তাৰিখে সামূহিক উপনয়নৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে বহুতো ব্ৰাহ্মণ সন্তানে আমাৰ লগত যোগাযোগ কৰিছে আৰু ইয়াৰ লগত সংগতি ৰাখি আধ্যাত্মিক আলোচনা চক্ৰৰ আমি আয়োজন কৰিছোঁ আৰু নলবাৰী জিলাৰ প্ৰত্যেকখন বিদ্যালয়ৰ পৰা আমি 10জনকৈ ছাত্ৰ ছাত্ৰীক ইয়াত নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম। নলবাৰী জিলা প্ৰশাসনৰ নলবাৰী জিলা আয়ুক্ত সন্মানীয় বৰ্ণালী ডেকা বাইদেউ এই ক্ষেত্ৰত আমাক যথেষ্টভাৱে সহায় সহযোগ কৰিছে আৰু তেখেতে এই আলোচনা চক্ৰ গঠনমূলক আৰু আধ্যাত্মিকভাৱে কৰাৰ কাৰণে আমাক তেখেতে ধন্যবাদ জনাইছে আৰু তেখেতে কৈছে যে নলবাৰী জিলাৰ প্ৰায়খিনি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতে বিহিত ব্যৱস্থা ল'ব। এই চেগতে নলবাৰী জিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ আৰু নলবাৰী জিলাৰ প্ৰতিগৰাকী ব্ৰাহ্মণ সদস্যকে এই অধিৱেশন সাফল্যমণ্ডিত হোৱাৰ কাৰণে সহযোগ কৰাৰ কাৰণে কামনা কৰিছোঁ আৰু নলবাৰীবাসীকে এই অধিৱেশনখন সফল হোৱাৰ কাৰণে সহযোগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ব্ৰাহ্মণৰ জন্ম হৈছে জগতৰ কল্যাণ, গতিকে এই জগতৰ কল্যাণৰ উদ্দেশ্য মূলতঃ আগত ৰাখিয়েই ব্ৰাহ্মণ সমাজ গঠিত হৈছিল আৰু এই ব্ৰাহ্মণ সমাজৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন নলবাৰীত আমাৰ অনুষ্ঠিত হ'ব 25, 26, 27 এপ্ৰিলত। আৰু 25 এপ্ৰিলত আমাৰ ইতিমধ্যে ক'লে আমাৰ পূৰ্বৰ বক্তাই মিশ্ৰদেৱে যে আমাৰ সামূহিক উপনয়ন আৰু 27 এপ্ৰিলত এক বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যে গীতা শ্লোক আবৃত্তি। গীতা শ্লোক আবৃত্তি গোটেই অসমৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষাৰ্থীৰ মাজত দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীয়ে তাত অংশগ্ৰহণ কৰিব পাৰিব আৰু এই গীতা শ্লোক আবৃত্তিৰ জৰিয়তে সমাজখনে এটা যোগাত্মক বাৰ্তা পাব বুলি আমি আশা কৰিছোঁ। আৰু এই যে একাদশ দ্বিবাৰ্ষিক অধিৱেশন ব্ৰাহ্মণ সমাজৰ অধিৱেশন যদিও কেৱল ইয়াত ব্ৰাহ্মণৰে অংশগ্ৰহণ হ'ব এনেকুৱা নহয়, ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোকেই আমাৰ আলোচনা চক্ৰসমূহত বা গীতা শ্লোক আবৃত্তিত ভাগ ল'ব পাৰিব আৰু ইয়াৰ যোগাত্মক কথাবোৰ যাতে সমাজলৈ বিয়পি যায় মানে প্ৰসাৰিত হয় তাৰে কামনা কৰিছোঁ। সকলোলৈ পুনৰ ধন্যবাদ জনাই এই আমাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন সফলতাৰে সম্পন্ন কৰাত সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।